আৰু অলৰেডি মই প্ৰেগনেণ্ট হয় মোক মানে এবৰ্চন কৰিবৰ কাৰণে জোৰ জবস্তি কৰি আছে মেডিকেল টেষ্ট কৰিলে ওলাই যাব আৰু কি যে আগতে অলৰেডি মেৰিট আছিলে মই গম নাপাওঁ আছাদুল ইছলাম আৰু তেওঁলোকৰ ফেমিলিকো মই সুধিছিলোঁ তেওঁলোকৰ ফেমিলি আৰু বন্ধু বান্ধৱক চবে কৈছে কি বিয়া পতা নাই আৰু পিছত যেতিয়া গম পাইছোঁ কৈছে বিয়া পাতিছিলে ডিভ'ৰ্চ হৈছে এনেকৈ কৈছিলে পিছত মোক 2 মাহমান মানে বাহিৰতে ৰাখিছিলে তাৰপিছত ঘৰত লৈ গৈছে মই যেতিয়া ৱাইফক দেখিছোঁ তেতিয়া কৈছে কিন্তু ফেমিলি মানুহে কয় কি ডিভ'ৰ্চ হৈছে এইখিনি টাইম মাতি কিনে তাই থাকি আছে ঠিক আছে তই থাকি আছে তেনেহ'লে মানে কি কয় অহা যোৱা কৰে এইটোতো তেনেকুৱা হাজবেণ্ড ৱাইফৰ নিচিনাই থাকে তো সেইটো কাৰণে মই ক'লোঁ আৰু এনেকুৱা মোক ঘৰৰ পৰা মানে পইচা আনি দিব লাগে ঘৰ বনাই দিবৰ কাৰণে আৰু মোক বাহিৰত ওলাব নিদিয়ে মোৰ বিজনেছ আছিলে মোৰ বিজনেছ কৰিব নিদিয়ে এনেকুৱা সেইটো কাৰণে মোক মাৰপিট কৰে ছাৰ আৰু অলৰেডি মই প্ৰেগনেণ্ট হয় মোক মানে এবৰ্চন কৰিবৰ কাৰণে জোৰ জবস্তি কৰি আছে এজেহাৰ মই তেনেকুৱা মই লিখিব লৈছোঁ কৈ এজেহাৰ নলওঁ কৈছে এতিয়া টাইম দেৰি হৈ গৈছে এনেকৈ ক'লে যোগাযোগ আছে কিন্তু এতিয়া মানে কি মোৰ হাজবেণ্ডৰ মোবাইলটো মানে মাকহঁতে ৰাখি থৈ দিছে তাৰ লগত কথা পাতিব নিদিয়ে আৰু কালিলৈকে ভালেই আছিলে তাৰপিছত কি মানে এতিয়া চেঞ্চলেছ হৈ আছে আৰু ইলিগেশ্যন মোৰ ওপৰত দিছে মই তেওঁলোকৰ ঘৰৰ পৰা বোলে পইচা চুৰ কৰি আনিছোঁ এনেকুৱা ন কথা এনেকুৱা আৰু মোক কৈছে তুমি তাক বিষ খুৱাই মাৰিছা ঠিক আছে মই যদি কিবা বিষ খুৱাই মানে বেমাৰ কৰিছোঁ মেডিকেল টেষ্ট কৰিলে ওলাই যাব মই সেইটো কৈছোঁ আৰু মোক কয় কি মই ঘৰত যাব যেতিয়া হাজবেণ্ডৰ বেমাৰ কাৰণে ঘৰত যাব মোৰ ঢিংগিতত আছিলে পাৰ্লাৰত আহিছিলে